আমার ভরসা আছে। এই বিরোধী রাজনৈতিক দল সকলে যদি বিজেপির সুবিন্দার শ্রী মাজলের টানি আনে রাজনৈতিক দল হিসাবে সভাপতি হিসাবে কার্যকর্তা হিসাবে রাজনৈতিক কর্তৃত্বের দায়িত্ব আমার আছে। আর এই রাজনৈতিক কর্তৃত্ব আমি কি কংগ্রেসের দিনের কথা কি কব, এই নৌবাড়ি ধমকামা রাস্তা কব, এই নৌবাড়ি ধমকামা রাস্তা আজিৰ পৰা 15 বছৰ আগত নলবাৰী ধমকামা, 10 বছৰ আগত নলবাৰী ধমকামা ৰাস্তাটোৰ কাৰণে কিমান আমি বিজেপি আন্দোলন কৰিছো নকৰা আন্দোলন। তাৰপিছত বিজেপি চৰকাৰ অহাৰ সময়ত এই ৰাস্তাটো আজি আমাৰ নলবাৰীৰ মেডিকেল কলেজ যিয়ে নহওক, নলবাৰী মেডিকেল কলেজখন আজি নলবাৰী ৰাইজৰ সেৱাৰ বাবে আমাৰ চৰকাৰৰ দিনত আমি মুকলি কৰিলো। নলবাৰী এটাৰ পিছত আনটো আমাৰ চৰকাৰৰ আঁচনি হওক বা অন্য দলৰ আন্তঃগাঁথনিমূলক কামেই হওক, এটাৰ পিছত এটা কাম মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ যি নলবাৰীৰ প্ৰতি থকা যি দায়বদ্ধতা আছে তাৰ পৰা আমি সকলোবিলাক দেখিবলৈ পাইছোঁ। তাৰ পাছতো বিৰোধী দলে মুখ্যমন্ত্ৰী আজি অখিল গগৈয়ে কয় মুখ্যমন্ত্ৰী পদত্যাগ কৰক। কোন অখিল গগৈ? কৰিছে আপোনালোকে দেখিবলৈ পাইছে। এই নিয়াম প্ৰেমী অখিল গগৈৰ কথা অসমৰ ৰাইজে নুশুনে। চৰকাৰখনৰ কাম কাজবিলাকৰ প্ৰতি আজি টেলিভিছন মানুহে সন্তুষ্টি প্ৰকাশ কৰিছে। জাতি জনগোষ্ঠীৰ মানুহে আজি সকলো আছে চৰকাৰখনক আজি সাহস দিয়ে। তেওঁলোকৰ বক্তব্য, এই বক্তব্য আমি শুনিছো। গতিকে আমাৰ আজি তেওঁলোকৰ এই নিজ মানসিকতাক আজি এই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি তেওঁলোকৰ বক্তব্য, এই বক্তব্য আমি শুনিছো। গতিকে আমাৰ আজি সেইকাৰণে আমি সকলোৱে কৈছো, ময়ো জুবিনদাৰ অনুৰাগী, আমিও জুবিনদাৰ অনুৰাগী, ময়ো জুবিনদাৰ অনুৰাগী, আমিও জুবিনদাৰ অনুৰাগী, ময়ো জুবিনদাৰ অনুৰাগী, আমিও জুবিনদাৰ অনুৰাগী। জুবিনদা আমাৰ প্ৰাণত আছে, জুবিনদা তেওঁৰ সৃষ্টিত আছে। জুবিনদাক কোনেও আমাৰ মনৰ পৰা আঁতৰাই লৈ যাব নোৱাৰে। আৰু তাৰ কাৰণে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনা সেই দুঃসংবাদ পাইছিল, যি সময়ত যি মুহূৰ্তত দুঃসংবাদ পাইছিল, তেখেতে ততাতয়াকৈ সকলো কাৰ্যসূচী বাতিল কৰি তেখেতে জুবিনদাৰ এই পাৰ্টিত ভৰি অসমলৈ আনি শ্ৰদ্ধাঞ্জলি আৰু লগতে গোটেইখিনি কাম সন্তুষ্টি ক্ৰিয়ালৈকে সকলো কামখিনি আন্তৰিকতাৰে কৰিছে। অনুৰাগ আমাক কোনো কাৰো চাৰ্টিফিকেট নালাগে। কোনোবা বিৰোধী দলে ক'ব খুজিছে যে বিজেপিয়ে ৰাজনীতি কৰিছে, আমি ৰাজনীতি কৰাই বন্ধুসকল। জুবিনদাই কোৱাৰ দৰে পলিটিক্স নকৰিব বন্ধু। বিৰোধী দলসকলক কৈছো, পলিটিক্স নহব। ৰাজনীতি কৰিব নোৱাৰে, আমিও নকৰো, তোমালোকেও কৰিবলৈ সাহস নকৰিবা। জুবিনদাৰ কাৰণে, জুবিনদাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আমি অনাগত দিনত সকলোৱে দেখিব। আমাৰ চৰকাৰখনে কি কি কাম কৰিব, আমাৰ দলটোৱে যি কাৰ্যসূচী লৈছো, সকলো কাৰ্যসূচী আপোনালোকৰ সন্মুখত আমি ব্যক্ত কৰিছো। ইতিমধ্যে জুবিনদাৰ কাৰণে SIT গঠন কৰিলে। জুবিনদাৰ ডাঙৰ ডাঙৰ কাঁহী মাছ ভাত খাই ফটো উঠাইছে, ডাঙৰ ডাঙৰ কাঁহীত মাছ ভাত খাই ফটো উঠাইছে। জুবিনদাক যিসকলে গাড়ী পাৰিছিল, ডিব্ৰুগড়ত যেতিয়া জুবিনদা অসুস্থ হৈছিল, সিদিনা আমি ডিব্ৰুগড়ৰ পৰা জুবিনদাৰ চিকিৎসাৰ কাৰণে
তেতিয়া কংগ্ৰেছৰ নেতাসকলে ৰাইজৰ মন অবাবত ধ্বংস আৰু 4খন মেডিকেল কলেজ বনাবৰ কাৰণে আমি আগবাঢ়ি যাম। এওঁলোকৰ ভোট বিপণী বুলিয়ে কৈছো মই, এওঁলোকৰ ভোট বিপণী আমি পিছত নাথাকো, আমি সদায় আগবাঢ়ি যাম। স্পষ্টতাৰে কথাটো কৈছো, কোনোবা হয়তো বেলেগ হেৰিবোৰ ইণ্টাৰনেট কৰিব পাৰে, কিন্তু মই সেই কথা ভোট বিপণী তেওঁলোকে আমাক পিছফালৰ পৰা সন্মুখৰ পৰা যি ধৰণে তেওঁলোকে আঘাত কৰিব বিচাৰিছে, তেনেকুৱা আঘাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে হাজাৰবাৰ খাইছে, হাজাৰবাৰ আঘাত খাই খাই আজি এই পঞ্চায়ত আমি আহিছো। সেই আঘাতক আমি ভয় নকৰোঁ। সেই পলিটিকেল নেৰেটিভক আমি কোনো ধৰণৰ তেওঁলোকৰ পলিটিকেল নেৰেটিভক আমি বাস্তৱ হ'বলৈ নিদিওঁ। এই কথাটো সেইকাৰণে আজি ক'ব লগা হৈছে, কাৰণ তেওঁলোকে ভাবে যে বিজেপিৰ কাৰ্যকৰ্তাসকল জুবিন অনুৰাগী নহয়, তেওঁলোকে দেখুৱাই তেওঁলোকৰ দলৰ মানুহখিনিয়ে জুবিন অনুৰাগী, তেওঁলোকে এতিয়া এষ্টাব্লিছ কৰিব বিচাৰে। তোমালোকতকৈ বিজেপিৰ কাৰ্যকৰ্তাসকল হেজাৰ গুণে জুবিন অনুৰাগী, হেজাৰ গুণে জুবিন অনুৰাগী। এই কথাটো স্পষ্ট। চৰকাৰৰ ৰাইজ আজি বহুত গৰম আছে, কথা ক'ব লাগিছিলোঁ, বেছি কথা নকওঁ। গতিকে আমি সকলোকে মই অনুৰোধ জনাইছোঁ, বিচৰা ৰাজ্যখনক অস্থিৰ কৰিব বিচৰা এই শক্তিৰ বিৰুদ্ধে সকলোৱে একে মুখে মাত দিয়ক যে আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। আমাৰ জুবিন, আমাৰ জুবিন, ইয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। আৰু দোষী যিসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল ইয়াত জড়িত হৈছে, 60গৰাকীতকৈ অধিক লোকক আজি গ্ৰেপ্তাৰ কৰিছে বিভিন্ন এলেকাত। এতিয়া বিজেপি দাবী, বিজেপি আহ্বান হয়। গতিকে চৰকাৰ ৰাইজ সকলোকে ধন্যবাদ দি জুবিন দাৰ আত্মাৰ চিৰশান্তি মই কামনা কৰিছোঁ। জুবিন মই শোকৰ সমাভাগী হৈছোঁ বুলি আকৌ এবাৰ মই ইয়াৰ পৰা ঘোষণা কৰিছোঁ। আৰু জুবিন দাৰ সকলো অনুৰাগী, গুণমুগ্ধ আত্মীয় স্বজন, তেওঁ ভাল পোৱা সকলোকে মই আজি আকৌ এবাৰ এই মঞ্চৰ পৰা সমবেদনা জনাইছোঁ। সকলোৱে মোৰ লগত আজি কাৰ্যক্ৰম ইয়াতে শেষ কৰিম। জয় জুবিন দা, জয় জুবিন দা, তোমালোকতকৈ বিজেপিৰ কাৰ্যকৰ্তাসকল, বিজেপিৰ SIT পানী নহোৱাকৈ চাৰ্জশ্বিট অতি শীঘ্ৰে দাখিল কৰক। SIT পানী নহোৱাকৈ অতি শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰক। কোনো টকি হাৰি যাব নোৱাৰিব, কোনো টকি হাৰি যাব নোৱাৰিব। ন্যায়ৰ ওপৰত আমাৰ বিশ্বাস আছে। জুবিন দাৰ হত্যা প্ৰক্ৰিয়া বা ৰহস্যজনক মৃত্যুৰ প্ৰক্ৰিয়া তদন্ত তীব্ৰ হওক। ফাৰ্ষ্ট ছেক্ৰেটাৰী জুবিন দাৰ মৃত্যুৰ তদন্ত তীব্ৰ হওক। বহুত বহুত ধন্যবাদ। নলবাৰী বাসীৰ ৰাইজে জুবিন দাৰ অনুৰাগী, জুবিন দাৰ গুণমুগ্ধ আৰু জুবিন দাৰ অতি শীঘ্ৰে ন্যায় পাবৰ বাবে যিসকলে আতুৰ হৈ আছে, সেই প্ৰতিগৰাকী পৰম শ্ৰদ্ধেয় জুবিন দাৰ অনুৰাগী, তেখেতৰ ন্যায় যিসকলে মনে প্ৰাণে বিচাৰি আছে, আমাৰ দলৰ কাৰ্যকৰ্তা, মন্ত্ৰী, আমাৰ সকলোৰে মৰমৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আজি দিল্লীৰ পৰা আহি বা গুৱাহাটীৰ পৰা আহি আমাক সকলোকে সম্বোধন কৰিছে। আমাৰ মাজত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ নলবাৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক, তেখেতে কিছু সময় আমাক সম্বোধন কৰিছে। এটাই আশা আমি ইয়াৰ পৰা বিচাৰিছো, জুবিন দাৰ হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পাওক। আজীবন কাৰাদণ্ড যি ন্যায়ালয়ে ন্যায় দিব, সেই ন্যায় কিন্তু ঢিলা ঢালা ন্যায় আমি কোনো বিশ্বাস নকৰো, আমি মানি নলওঁ। এই কথাটো স্পষ্ট। আৰু সেইকাৰণে ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা ৰাখি ন্যায়ালয়, মহামান্য ন্যায়ালয়ক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছো যে ন্যায় প্ৰক্ৰিয়া তীব্ৰতৰ কৰিব লাগিব আৰু জুবিন দাৰ প্ৰতিগৰাকী অনুৰাগীৰ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।